জনপ্ৰিয় ৰেডিঅ' নাট গোবৰ্ধন চৰিত আহি আছে ছবি গৃহলৈ। পৰিচালক জয়ন্ত গোস্বামীয়ে কোৱা মতে ছবিখন মুক্তি পাব অহা 15 মাৰ্চত। যোৱাকালি গোবৰ্ধন চৰিতৰ পোষ্টাৰ মুকলি কৰা হয়। পোষ্টাৰ মুকলি কৰে গোবৰ্ধন চৰিতৰ অভিনেতা অভিনেত্ৰীৰ উপৰিও বহুকেইজন কলাকুশলীয়ে। গোবৰ্ধনৰ চৰিত্ৰত মুখ্য চৰিত্ৰত গোবৰ অভিনয় কৰা জনপ্ৰিয় অভিনেতা অৰুণ হাজৰিকাৰ লগতে আমি বহু কেইগৰাকী সতে কথা পাতিছিলোঁ আৰু শিল্পীসকলৰ অনুভৱ জানিব বিচাৰিছিলোঁ। নমস্কাৰ। সৰুতে ৰেডিঅ'ত গোবৰ্ধন চৰিত ভাল লাগিছিলে। সাজ বহিলে শ্ৰোতাসকলৰ এতিয়াও সাজ বহি আছে গোবৰ্ধন চৰিত। আৰু নাট্যকাৰ দেৱৰ সৃষ্টি বুলি ক'ব গোবৰ্ধন চৰিত। আমাৰ শ্ৰদ্ধাৰ প্ৰয়াত ইন্দ্ৰ আৰু আমাৰ চেতনা বাইদেৱে দুৰ্দান্ত অভিনয় কৰিছিলে আৰু দৰ্শকৰ বা শ্ৰোতাৰ হৃদয়ত এতিয়াও আছে। আৰু সৌভাগ্যক্ৰমে সেই গোবৰ্ধন চৰিতখন ছবিৰ আকাৰত আমাৰ চিত্ৰনাট্য কৰি জয়ন্ত গোস্বামীদেৱে গোবৰ্ধন চৰিতখন ছবিগৃহলৈ আনিবলৈ চেষ্টা কৰিলে। তাত মই মুখ্য চৰিত্ৰটো কৰিলোঁ গোবৰ। ভয়ো লাগি আছে। ছবিখন 15 তাৰিখে মানে 15 মাৰ্চত দৰ্শকৰ মাজলৈ আহিব। আশা কৰিছোঁ এই ছবিখনে দৰ্শকক আকৌ মন চুই যাব বুলি ভাবিছোঁ। এটা কথা যে সেই গোবৰ্ধন চৰিত ৰেডিঅ'ত যি তাল পাল খুৱাই দিছিলে সেই গোবৰ্ধন চৰিত হয়তো আপোনালোকে ইয়াত দৃশ্যাংশৰে দেখা পাব। হয়তো কিছুমান বস্তু এইকাৰণে নোৱাৰিম ভাবে। মই বিশেষকৈ গোবৰৰ চৰিত্ৰটোৰ কথা কৈছোঁ যে গোবৰৰ চৰিত্ৰটো আজি ইন্দ্ৰদাই যিটো ৰূপ দি থৈছিলে সেইটো হয়তো চাগে মই সেইটো মই দিবও নোৱাৰিম আৰু সেই ধৰণে মই কৰাও নাই। কাৰণ যিহেতু মই ভাবোঁ জ্যেষ্ঠজনেই শ্ৰেষ্ঠ, গতিকে মোকো আপোনালোকে বা আমাক এই গোবৰ্ধন পৰিয়ালটোক আপোনালোকে আঁকোৱালি ল'ব বুলি ভাবিছোঁ ছবিৰ আকাৰত। ধন্যবাদ। এটা মুখ্য চৰিত্ৰত অভিনয় কৰিছোঁ, বায়নৰ চৰিত্ৰ। স্কুলত পঢ়ি থাকোঁতে আমি আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ জৰিয়তে এই গোবৰ্ধন চৰিত নাটখনি গুৱাহাটী আকাশবাণীয়ে নিবেদন কৰিছিল। অভিনয়ত আছিল চেতনা বাইদেউ, ইন্দ্ৰবনীয়া। তেতিয়া আমি শুনিছিলোঁহে, তেতিয়া টিভিও আৱিষ্কাৰ হোৱা নাছিল, মোবাইলো নাছিল। শুনিয়েই নাটকখনৰ এই গোবৰ্ধন চৰিত নাটকখনৰ আনন্দৰ যিটো পৰিপূৰ্ণতা, দুখ সুখ গোটেইখিনি আমি উপভোগ কৰিছিলোঁ। সৌভাগ্যৱান এইকাৰণেই যে সেই স্কুলত পঢ়ি থকা আকাশবাণী গুৱাহাটী কেন্দ্ৰই নিবেদন কৰা গোবৰ্ধন চৰিত নাটকখনিত আজি জয়ন্ত গোস্বামীয়ে বোলছবি আকাৰ দিছে। তাত মই বায়নৰ চৰিত্ৰটোত অভিনয় কৰিবলৈ পাই সঁচাই মই খুবেই আনন্দিত। আৰু এইটো মই ভগৱানে মোক এটা শ্ৰেষ্ঠ পুৰস্কাৰ দিয়াৰ দৰে মোৰ অনুভৱ হৈছে। এতিয়া মূল কথাটো হ'ল, আপোনালোকে দেখিছেই যে অসমীয়া বোলছবি জগতখনৰ বৰ্তমান যিটো অৱস্থা সঁচাকৈয়ে বৰ দুখ লগা। আমাৰ অতি শ্ৰদ্ধাৰ তৰুণ শইকীয়াদাই এই গোবৰ্ধন চৰিত নাটকখন লিখিছিলে। তাৰে এতিয়া জয়ন্ত গোস্বামীয়ে বোলছবিৰ ৰূপ দিছে। গতিকে মই সমূহ ৰাইজলৈ এটাই অনুৰোধ জনাম, বৰ্তমান অসমীয়া বোলছবিৰ জগতৰ যিটো অতি দুখ লগা অৱস্থা, গতিকে তেনে এটা অৱস্থাত সমূহ ৰাইজে এই বোলছবিখন উপভোগ কৰি অসমীয়া বোলছবি জগতৰ বৰ্তমানৰ যিটো অৱস্থা, দুখ লগা অৱস্থা, দৰিদ্ৰ অৱস্থা, সেই দৰিদ্ৰ অৱস্থাৰ পৰা আপোনালোকে অসমীয়া বোলছবিখন উদ্ধাৰ কৰিব বুলি মই সুজিত শৰ্মাই আপোনালোকক কৰজোৰে অনুৰোধ কৰিছোঁ। ধন্যবাদ। একেটা সময়তে গোবৰ্ধন চৰিত্ৰৰ একমাত্ৰ গীতটিও মুকলি কৰা হৈছিল। গীতটি আছিল ৰসৰাজ লক্ষীনাথ বেজবৰুৱাই লিখা এটি কালজয়ী গীত। পাবা
হৃষ্টপুষ্ট হাঁহি মুখ মুকলি মুৰিয়া এনে খনি দেশ কতো নোপোৱা বিচাৰি হেৰা আমাৰ জন্মভূমি হেৰা আমাৰ জন্মভূমি অহা 15 মাৰ্চত আপোনাৰ ওচৰৰ ছবিগৃহত চাবলৈ নাপাহৰিব গোবৰ্ধন চৰিত